নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আজি ওলাইছোঁ লগৰ এটাৰ লগত নটসূৰ্য থিয়েটাৰ, আমাৰ হাবাইখাটি অৱস্থিত নটসূৰ্য থিয়েটাৰ আখৰা গৃহলৈ বুলি জাষ্ট ঘৰৰ পৰা ওলাইছোঁ। লগৰ এটাৰ লগত যাম, সকলোখিনি দেখাম। এয়া সন্ধিয়া পৰত ওলাই আহিছোঁ দেই। আচলতে বতৰটো খুব ধুনীয়া, আজি গৰম পৰি আছিলে, সেইটো কাৰণে অলপ পোহৰটো যেন দুপৰীয়া নিচিনা লাগিছে। আচলতে সেইটো নহয়, গধূলি ওলাই আহিছোঁ। এয়া পথাৰৰ মাজে মাজে কিমান ধুনীয়া চাওকচোন বাৰু ৰাস্তাটো। খেতি পথাৰ মানুহবোৰে কৰি জাষ্ট সামৰিছে আৰু এতিয়া অলপ জিৰণি লৈছে। এই আমি পালোহি কাৰ্যালয় নটসূৰ্য থিয়েটাৰ আখৰা গৃহ। এয়া নটসূৰ্য থিয়েটাৰ স্বত্বাধিকাৰী বহি আছে, তেওঁ মেনেজমেণ্ট কিবা হিচাপ নিকাচ কৰি আছে আৰু তাতে আমি গৈ উপস্থিত হ'লোগৈ, দুই এষাৰ কথা পাতিলোঁ। সকলোখিনি আচলতে দেখুওৱা হোৱা নাই ইয়াত। আচলতে আখৰা চলি আছে ষ্টেজত, সকলোখিনি আমি দেখাম, চাই থাকিব। খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আজি ভিডিঅ'টো, পুনৰবাৰ কৰিছোঁ। এয়া নটসূৰ্য থিয়েটাৰ আখৰা গৃহ, এয়া হ'ল নামঘৰ। নটসূৰ্য থিয়েটাৰ খুব ধুনীয়া, নটসূৰ্য তেওঁলোকে পূজা কৰে, নটৰাজ, নটসূৰ্য নহয় চৰি নটৰাজক। খুব ধুনীয়া মানে পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। এয়া হ'ল কাৰ্যালয়। এইজনক চিনি পাইছেনে? নাট্যকাৰ, তেওঁ নাট পৰিচালনা খুব ধুনীয়া পৰিচালনা কৰে, ক্ষিতিশ বৰা ছাৰ। তেওঁ পৰিচালনাত নটসূৰ্য থিয়েটাৰত এইবাৰ থাকিব চিলা। চিলা বুলি খুব ধুনীয়া নাটক এখন, আমি আচলতে আখৰা চাই গম পাইছোঁ ইমান ধুনীয়া নাটকখন তেওঁ পৰিচালনা কৰি আছে। তাৰ পাছত থিয়েটাৰ আমি আখৰা গৃহতে লাগি থকা ৰান্ধনি কোঠাত আমি সোমালোহি আৰু লগৰ সতীৰ্থ বন্ধু পৰাগ গগৈৰ সৈতে। ইয়াৰ লগত এড হ'ব হা। তাৰ পৰা ইয়াত বনি আছে, মই দেখাম বাৰু। এইখিনি চিকেন, আটাইতকৈ ডাঙৰ কথা আমাক টেষ্ট কৰিবলৈ দিলে এইটো ৰাম ভাজি। ইয়াত বিভিন্ন ধৰণৰ অংগ পতংগ দি বনোৱা হা। আমাৰ পৰাগ গগৈ আহি উপস্থিত হৈছে নটসূৰ্য থিয়েটাৰত। 10:40 হৈছে এতিয়া, আমি আচলতে আহিলোঁ। এয়া চব চিকেন। এজন হ'ল বৰদম ছাৰ, নটসূৰ্য থিয়েটাৰ বহুত পুৰণা মানুহ। আমাৰ পৰাগ গগৈ ইতিমধ্যে চিনাকি কৰাই দিব। ইমান সুন্দৰকৈ সুস্বাদু মানে খাদ্য তেখেতে ৰান্ধে, সেইটো এখন চাৰ্টিফিকেট, এটা অন্য এটা পৰিচয়। আৰু এটা যদি পৰিচয় দিওঁ, তেখেতে ভাল এটা ইঞ্জিনিয়াৰ। থিয়েটাৰ পেণ্ডেলৰ জোখ মাখ, বিষ কষ্ট আৰু কি কি কেনেকৈ ধৰণে কি কিমান দায়িত্ব আছে, তেখেতে মানে সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিছে। আজি কিমানটা বয়স আজি তেখেত মানে বহুত ইতিমধ্যে বহুত অভিজ্ঞ। আপোনাৰ এটা কোনো উল্লেখনীয় কথা যে কি নটসূৰ্য থিয়েটাৰত কিমান বছৰ হ'ল এতিয়া? সঠিক নাই, তথাপিও আৰু বেছি হ'ব পাৰে, কম হ'ব। ইমান এটা সুদীৰ্ঘ এটা দীঘলীয়া এটা দিন একেখন থিয়েটাৰতে নটসূৰ্য পৰিয়ালৰ মাজতে তেখেতে নিয়োজিত হৈ আছে। মানে কি ক'ব, অভিজ্ঞতা অকণমান কৈ দিছোঁ। কেনেকুৱা অভিজ্ঞতা কি ক'ব, গৰমৰ দিনত ভাত আনিব হ'লে মানে জুই তাপেটো পুৰেই, এইফালে গৰমৰ এইবোৰ চিকেন বনাবলগীয়া হয় আৰু মানে আপুনি একেবাৰে স্পেচিয়েল যদি স্পেচিয়েল মানে দায়িত্বটো পৰে, সেইটো পৰে। জুই এনেইতো মানে ৱেডাৰটো গৰমেই, তাৰ আকৌ জুই তাপ কেনেকুৱা লাগে এইখিনিতে? যদি যিসকলক আপুনি ৰান্ধি মেলি খুৱায়, সেইসকলে খোৱাৰ পাছত যদি এটা পজিটিভ যদি আপোনাক যদি কমেণ্ট কৰে, তেতিয়া কেনেকুৱা লাগে? বহুত দুখ লাগিব। পজিটিভ মানে সেইটো আৱেগিক হৈ যায়। আপুনি ভাল যদি খাই ভাল লাগিছে যদি কয়, তেতিয়াতো ভাল লাগিব। যদি আপোনাৰ আজি বাৰু নিমখকণ অকণমান কম হৈছে, তেতিয়া বা জ্বলা অলপ বেছি হৈছে বা কম হৈছে, নিজেতো অকণমান কিবা অসন্তোষ লাগে, তেতিয়া বেয়া লাগিব নিশ্চয়কৈ। এতিয়া খুব ধুনীয়াকৈ বনাই আছে। মানে আমি ইতিমধ্যে আপোনাৰ মুখৰ পৰা গম পালোঁ আপোনাৰ অনুভৱ
বাকী ৰানিং যেতিয়া পেণ্ডেল যেতিয়া নেকি ভ্ৰাম্যমান হয় ভ্ৰমি ফুৰে এখন ঠাইৰ পৰা আনখন ঠাইলৈ যেতিয়া মানে কণ্টিনিউ মানে তিনিটা নিশা পাৰ কৰে এখন ঠাইৰ পৰা অন্যখন ঠাইলৈ বিভিন্ন ঠাইৰ মানুহৰ লগত বিভিন্ন ধৰণে পৰিচয় হয় ভাল বেয়া বিভিন্ন খাদ্য পৰম্পৰা মানে কালচাৰেল সম্পূৰ্ণ বেলেগ বেলেগ পোৱা যায় সকলো ঠাইতে তাৰ অলপ অভিজ্ঞতা ভাল লগা অভিজ্ঞতা অলপ আমি শুনি বেয়া লগা অভিজ্ঞতা কি নুশুনো অলপ ভাল লগা অভিজ্ঞতা কি আছে ক'ত কেনেধৰণে কিবা মানে হাস্য আমি মানে আমিও আমোদ পাওঁ যিটো কথা আপোনাৰ পৰা কাহিনী কিবা আমি কিনো ক'ত কেনেকুৱা মানে কিবা খুহুতীয়া কিবা হৈছে কাৰোবাৰ মাজত বহুত হৈছে ক'বলৈ এতিয়া আপোনাৰ মনতে নপৰে মানে আপোনাৰ নিৰ্দিষ্টকৈ এটা ক'বলৈ এই সময়ত মন পৰা নাই কিবা আছে বহু এনেকুৱা ধৰণৰ কেতিয়াবা শুনিম এতিয়া প্ৰকাশ কৰিব কেতিয়াবা এদিন শুনিম আপুনি মনত পেলাই ল'ব বাকী মঞ্চৰ কথা কয় মঞ্চত যেতিয়া নেকি দৌৰা-দৌৰি হয় এটা মঞ্চত চিন চলি আছে আনটো মঞ্চত বোলে ছেটিংছ মানে দৃশ্যসজ্জা বুলি কয় যিটো এটা ঘৰ লগালগ চেঞ্জ কৰিব লাগে তেতিয়া কেনেকুৱা এটা সোৱাদ লোৱা সেই মঞ্চখনত কেনেকুৱা এটা পৰিৱেশ হয় কাৰ মুখলৈ কোনো চাবলৈ এটা সময় নাইকিয়া পৰিৱেশ কেনেকুৱা হয় তেতিয়া প্ৰথম অৱস্থাটো ক'বই নালাগে টাইমিংটো কেনেকৈ মেনেজ কৰা হয় যে এই চিনটো বোলে 15 মিনিট চলিছে তাৰ পাছতে বোলে এটা বোলে ডাঙৰ দুমহলীয়া অট্টালিকা এটা ভাঙি বোলে এটা পাৰ্ক এখন বনাব লাগে ভঙাটো এটা সময় লাগে আৰু পাৰ্কখন তৈয়াৰ কৰোঁতে এটা সময় লাগে তেতিয়া কেনেধৰণে আপুনি সেই সময়কণ এডজাষ্ট কৰিব লগা হয় মানে চিনটো ৰৈ নাথাকে ন দৰ্শক ৰৈ নাথাকে টিকট কাটি সোমাইছে টকা দি সোমাইছে গতিকে এই চিনটো পোৱাৰ পাছতে এখন দৰৱ উঠিবই লাগিব তাতে কেনেধৰণে সময়বিলাক কেনেধৰণে মেইনটেইন কৰা হয় সময়বিলাক চব মানে ভাগে ভাগে মানুহ আছে আৰু ল'ৰা আছে চবকে নিৰ্দিষ্ট দায়িত্ব দিয়া আছে সেইখিনি ধৰক আপুনি কৰিব লাগিব এইখিনি বোলে তুমি কৰিব লাগিব এনেকুৱাকৈ দায়িত্ব দিয়া আছে চবে নিজৰ নিজৰ দায়িত্ববোৰ পালন কৰি যায় আৰু আজি খাদ্য কিমান মানে কিমানজন সদস্যৰ বাবে ৰন্ধা হৈছে প্ৰায় 50জন মান হ'ব 50জন এতিয়া আখৰা চলি আছে আখৰাৰ কাৰণে 50জন শিল্পীৰ কাৰণে 50জন আজি কি ৰান্ধিছে এতিয়া আপুনি ব্ৰইলাৰ আৰু আলু মাছ আৰু এইফালে কি দেখিছোঁ সৰু কেৰাহীটা মাছ আৰু জিকা এইফালে কি দেখিছোঁ মাছৰ লগত জিকা আৰু কিবা আমি অলপ টেষ্টিং কৰিলোঁ অলপ ভাল লগা পেটু আৰু মাছৰ পেটু আৰু হেৰি কিবা ভাত অকণ দিলোঁ তাৰপিছত আৰু এটা আছিলে সুস্বাদু হৈছে আৰু এটা আছিলে ব্ৰইলাৰ পেটু আৰু আলু মানে জ্বলা ভাজি আজি নটসূৰ্য থিয়েটাৰত আমাৰ 50গৰাকী শিল্পীয়ে আমাৰ দেৱজিতে ৰন্ধা সুস্বাদু খাদ্য জুতি ল'ব সকলোৱে মানে সকলোৱে কিন্তু এতিয়া আখৰা চলি আছে কিন্তু আপোনাৰ এই পাকঘৰখনলৈ হয়তো মন পৰি আছে গতিকে আমি আখৰা চলিলে যাম এতিয়া তেখেতলোকক আমি অভিনেতা অভিনেত্ৰী কিছু মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিম কেতিয়াকৈনো এই আৰু কিমান সময় লাগিব এইবোৰ হ'লে আৰু এইফালে আপোনাৰ খাবলৈ আহিলেই হ'ল পাকঘৰ সাজু এইফালে আছে আমাৰ অচিন্ত এইফালে দেখাবলৈ আমাৰ এজন অভিজ্ঞ ব্যক্তি মানে হেড ক্লাব মানে ৰান্ধনীশালৰ হেড ক্লাব আচ্ছা হেড ৰান্ধনী আপোনাৰ নামটো তেখেতে এতিয়া আপুনি কি অৱসৰ ল'লে নেকি ইয়াত চকীত বহি আছে যে এইফালে অৱসৰ লোৱা নাই কৰি আছোঁ কাম খানা বনাই আছোঁ আজি কি ৰান্ধিলে আপুনি মই অকল ভাতটো বনালোঁ চব্জি কাটিলোঁ চব্জি কটা হ'ল ভাত বনাওঁ ভাত যদি কি বুলি কয় কেতিয়াবা পানী সৰহ হ'লে মানে ভাতটো পেটপেটীয়া হয় সেইটো এতিয়ালৈকে হোৱা নাই বাৰু এতিয়ালৈকে হোৱা নাই আজি কি ফৰফৰীয়া ভাত ভাত খাব কি চাউলৰ ভাত ৰান্ধিলে আজি ৰান্ধনীটো জানিব লাগিব কি চাউলৰ ভাত কিতাপৰ চাউল আনিছিলে তিতাবৰ গ'ল তিতাবৰ পৰা আনিছে না নামটো তিতাবৰ গ'ল হয় নামটোৱে তিতাবৰ গ'ল চাউলটো এইটো বহুত স্পেচিয়েল চাউল চাউলৰ সোৱাদ আজি আমাৰ নটসূৰ্য থিয়েটাৰৰ পৰিয়ালবৰ্গই আজি জুতি ল'ব লগতে আমিও ল'ম একেবাৰে শেষৰ যিখন আঞ্জা বনাই আছে এটা সৰু কেৰাহীত বিলাহী আছে এইটো মাছৰ কি আছে জুইকণ নুমাই গৈছে অলপ জুই অভাৰ হৈছে কাঠখৰি যে কাঠখৰিৰ কাৰণে অলপ মানে হেৰিটো হৈছে এই নোখোৱা ব্ৰইলাৰ নোখোৱা কেইজনৰ কাৰণে মছলা কি দিছে আপুনি বিশেষ মছলা নাই চব এইবোৰ ঘৰুৱা পদ্ধতিৰে বনোৱা হৈছে আদা নহৰু পিঁয়াজ আছে আৰু বিশেষ আপোনাৰ এইবোৰ মানে কৃত্ৰিম মছলা নাই খুব ধুনীয়াকৈ
এয়া মাছৰ পেটু আৰু ভাত দি ৰান্ধিছে মানে খুব ধুনীয়া। আমি ইতিমধ্যে ইয়াৰ টেষ্ট কৰিছোঁ, খুব ধুনীয়া। এইফালে আছে খুব ধুনীয়া, আচলতে পৰিৱেশটো আচলতে ইমানে ধুনীয়া। ইয়াত মাছ আছে, এইখিনি ভাত। আমি কাৰ্যালয়ত উপস্থিত হৈছোঁ। মনৰ ব্ৰেণ্ডবোৰ সলাই পেলাব কিয় নোৱাৰিব? Oh